আমাৰ পূব শিমলুগুৰি অংগনবাদী বিদ্যালয় এই স্কুলখন আপোনাৰ আজি ৰাতিপুৱা ওচৰৰ আমাৰ গোটৰ মেম্বাৰ এগৰাকীয়ে ফোন কৰিছিলে। ফোনত নাপাই ঘৰত গৈ খবৰ দিছে স্কুলখনৰ দৰ্জা খোলাত আমি লৰালৰিকৈ আহি স্কুল পালোহি। স্কুলত চাইছোঁ স্কুলৰ ভিতৰত একো বস্তুৱেই নাই। আপোনাৰ গেছ নাই, চিলিণ্ডাৰ নাই, চকী নাই, প্লাষ্টিকৰ চকী আপোনাৰ 6খন, তাৰপৰা লোহাৰৰ চকী এখন, চকীকেইখন এটাও নাই। আৰু মেট আছিলে, আমাৰ মেটটো কেইখন আছিলে আমি সৰ্বসাধাৰণতে 7খন 8খন মেট আমি পাৰি ব্যৱহাৰ কৰোঁ আৰু এক্সট্ৰাকৈও থাকে কেইখনমান, এখনোৱেই নাই। আৰু আপোনাৰ এই কুকাৰ জাৰ এইবিলাক বাহিৰত আছে, ৰেজিষ্টাৰবিলাক বাহিৰত পৰি আছে। আৰু ভিতৰত কিমান বস্তু অনিষ্ট কৰিছে সেইটো কথাটো এতিয়া গমেই পোৱা নাই। ৱেট মেচিনটো ৰাস্তাত পৰি আছে। চিলিণ্ডাৰটো লৈয়ে গ'ল। ফিল্টাৰৰ আপোনাৰ এডাল কেণ্ডেল পদূলিত পাইছোঁ আৰু বাকীখিনি দেখা পোৱা নাই। আপোনাৰ টেবুল এখন থাকি গৈছে, সেইখন টেবুলৰ ড্ৰয়াৰটো খোলা, ড্ৰয়াৰৰ ভিতৰত যিখিনি যাৱতীয় আমি নথি পত্ৰ থাকোঁ সেই নথি পত্ৰখিনিও নাই। এতিয়া স্কুলখন সম্পূৰ্ণ উকা। বহুত দুখ লাগিছে। স্কুলখন বহুত সযতনে ৰাখিছিলোঁ। স্কুলখন এতিয়া বেয়া লাগিছে। স্কুলখনৰ কি অৱস্থা হ'ব। ছাত্ৰী পঢ়িবলৈ আমাৰতো একো উপায়েই নাই। চকী 6খন আছিলে লৈ গ'ল। তাৰপিছত এতিয়া বাকী পাতিবিলাক আমি যিবিলাক পাৰি ব্যৱহাৰ কৰোঁ ল'ৰা ছোৱালীৰ কাৰণে সেইবিলাক বস্তুও লৈ গ'ল। এতিয়া চাইছোঁ ভিতৰত একো বস্তুৱেই নাই। চব বস্তু মানে খেলি মেলিকৈ যিখিনি বস্তু আছে চব খেলি মেলিকৈ পেলাই থৈ গ'ল আৰু যিখিনি নিয়াখিনি লৈ গুচি গ'ল। এতিয়া আমি কি উপায় কৰিম তাকে ভাবিয়ে উপায় পোৱা নাই। এতিয়া আপোনালোকৰ জৰিয়তে, আপোনালোকৰ চেনেলৰ জৰিয়তে আমাক কিবা এটা উপায় কৰি দিয়ক আৰু।